Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গল। এক্সিছ বেংকৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। এক্সিছ বেংক বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 6580 টাতকৈ অত্যাধিক ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু সকলোখিনি ভেকেন্সি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি এক্সিছ বেংক বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। নতুনকৈ চাকৰি আছে অসমৰ সকলোৰে বাবে নো এক্সাম হেড কোনো এক্সাম দিব নালাগে। ডাইৰেক্ট শৰ্টলিষ্টেড হ'ব এপ্লাই কৰাৰ পিছত স্যালাৰি ক্ষেত্ৰত 40000 প্লাস লাভ কৰিব পাৰিব। কেনেকৈ কি কৰিবলৈ কোড আবেদন কৰিবলৈ সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গৰ শ্বেয়াৰ কৰি যাতে সকলোৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেন্সিখিনি মুকলি কৰিছে এক্সিছ বেংকৰ ফালৰ পৰা। এই ভেকেন্সিখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে অনলাইন যোগে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুতে কৰাই ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183 এই কন্টেক্ট নাম্বাৰ এটোত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। ইয়াৰ আপোনালোকে কল কৰিলে এভেইলেবল নাপাব, সো আপোনালোকে অনলি হোৱাটছআপত হাই হেল্ল বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। ইয়াত দেখিব পাইছে এক্সিছ বেংকৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। ইয়াত দেখিব পাইছে এটা আপোনালোকৰ সুযোগ মুকলি কৰিছে। এক্সিছ বেংকত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে তেন্তে এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব আৰু ভেকেন্সিখিনি আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট বা নিজৰ এৰিয়াৰ ৱাইজ চিটি ৱাইজ আপোনালোকে এপ্লাইসমূহ কৰিব পাৰে। মানে এপ্লাই কৰোঁতে আপোনালোকে লোকেশ্যনসমূহ দিব পাৰে। সো এটা ভাল সুযোগ আহিছে, এটা সুখবৰ আহিছে। সো সুযোগ আৰু সুখবৰটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে এক্সিছ বেংকত চাকৰি কৰিম বুলি ভাবি আছিল। ইয়াত আপোনালোকে দেখিছে পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ কি ভেকেন্সি দেখিব পাৰিছে। পোনপ্ৰথমে মই আপোনালোকক জনাইছোঁ অভাৰভিউটো। ইয়াত দেখিব পাৰিছে পোষ্ট আছে, অৰ্গেনাইজেশ্যন নেম এক্সিছ বেংক হয়। পোষ্ট আছে 6184 প্লাছ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব আৰু কোৱালিফিকেশ্যনৰ কথা যদি মই ক'বলৈ যাওঁ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন তিনিটা কেটেগৰী কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব। যিহেতু 10 পাছৰ কাৰণে বেলেগ ভেকেন্সি দেখিবলৈ পাব, 12 পাছৰ কাৰণে বেলেগ ভেকেন্সি দেখিবলৈ পাব আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আপোনালোকে বেলেগ ভেকেন্সি দেখিবলৈ পাব। 10 পাছৰ কাৰণে ক্লাৰ্ক এনেকুৱা ধৰণৰ ভেকেন্সিসমূহ দেখিব, 10 12ৰ কাৰণে গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ যিখিনি এছিষ্টেণ্টৰ ভেকেন্সি এনেকুৱা ভেকেন্সিসমূহ আপোনালোকে দেখিবলৈ পাব। সিলেকশ্যন প্ৰচেছটো অনলি ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্টলিষ্টেড হ'লে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ইয়াৰ যিটো অনলাইন এপ্লাই ডেট 4 জুন তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাওঁ 18 জুলাই ইয়াৰ 2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। সো ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি মই আপোনালোকক জনাই দিছোঁ। সো আপোনালোকৰ এটা ভাল সুযোগ আৰু সুখবৰ আহিছে। আপোনালোকে আবেদনসমূহ যদি কৰিম বুলি ভাবিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব, নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব। লিংকটো ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে, সেই লিংকত গৈ আপোনালোকে অনলাইনসমূহ কৰিব পাৰিব। নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি কৰা বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাইছে 9707829183 ইয়াত আপোনালোকে হোৱাটছআপত হাই হেল্ল বুলি মেছেজ এটা কৰিলে আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কল কৰিলে এভেইলেবল নাপাব, সো আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিলে আমি আপোনালোকক অনলাইনসমূহ কৰি দিয়া হ'ব। লগতে দেখিব পাইছে ভেকেন্সিসমূহ কি আহিছে। বেংকাৰ আছে, ৰিলেশ্যনশ্বিপ অফিচাৰ ভেকেন্সি আছে, এছিষ্টেণ্ট মেনেজাৰ ভেকেন্সি আছে, ক্লাৰ্কৰ ভেকেন্সি আছে, পিঅ' চেলছ অফিচাৰ এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলো ধৰণৰ আপোনালোকে ভেকেন্সিসমূহ দেখিবলৈ পাব। এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। সো ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইখিনি আপোনালোকে যেহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়, পিঅ' ক্লাৰ্ক যিটো ক্লাৰ্কৰ কাৰণে 10 পাছ বা 12 পাছ কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। সো এটা সুযোগ আৰু সুবিধা আহিছে, সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। সেই ডিটেইলছখিনি দেখিছে। যদি এছিষ্টেণ্ট মেনেজাৰ হয়, ৰিলেশ্যনশ্বিপ মেনেজাৰ, বেংকাৰ, পিঅ' চেলছ অফিচাৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু এইখিনি ভেকেন্সি ডিটেইলছ হয় আৰু সো যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলোঁ কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। বিশেষকৈ আপোনালোকৰ ইয়াৰ ক্ষেত্ৰত যিটো এজ লিমিট বিচাৰিছে, এজ লিমিট 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এজ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব। 10 পাছ হ'লেও পাৰিব, 12 পাছ হ'লেও পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও ভেকেন্সি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু প্ৰতিটো কোৱালিফিকেশ্যন বা মতে বেলেগ বেলেগ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হয় বা এডুকেশ্যন মানে বেলেগ বেলেগ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। চেলাৰীসমূহ কিমানকৈ লাভ কৰিব সেইটো আপোনালোকক জনাই আছোঁ। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 10 পাছৰ কাৰণে যিখিনি বেলেগ ভেকেন্সি আছে, 12 পাছৰ কাৰণে বেলেগ ভেকেন্সি আছে, গ্ৰেজুৱেশ্যন পাছৰ কাৰণে বেলেগ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব।
চেলাৰীসমূহ 42,000 পৰা দেখিবলৈ পাব আৰু সিলেকশন প্ৰসেসটো কৈছো ইন্টাৰভিউ আৰু ডকুমেন্টছ ভেৰিফিকেশন হ'ব আৰু এটা কোনো এপ্লিকেশন ফিস নাই জেনাৰেল হক ওবিসি হক ইডব্লিউএছ সকলো এপ্লিকেশন ফিস নাই নীল হয় সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিলে পৰিব এটা ডাঙৰ সুযোগ আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ ডিটেইলছ খিনি মই আপোনালোকক জনাই দিছো এটা ডাঙৰ সুযোগ আহিলে সুবিধা আহিলে হাউ টু এপ্লাই ক্ষেত্ৰত এই ভেকেন্সি খিনি ক্ষেত্ৰত অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব আৰু অনলাইন এপ্লাই কৰা লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ পৰা গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নাইবা আমাৰ থ্ৰুদি কৰাৰ পিছত তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাইছে WhatsAppত মেছেজ কৰিব হাই হেল্ল বুলি কল কৰিলে এভেইলেবল নাপাব সো WhatsAppত মেছেজ টা কৰিলে মই অনলাইনটো কৰি দিয়া হ'ব আজি ভিডিও মানে যদি ভিডিও ভাল লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কোনো ভিডিওসমূহ প্ৰতিদিনে পাই যাব আজিলৈ